Hello and welcome to Gyansila. So আজি এই ভিডিওটোত মই লৈ আহিছো জিকে সোশ্যাল ষ্টাডিজ আৰু ইংলিশ গ্ৰামাৰৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ যেটো অহা কাইলে পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া আছে গ্ৰেড 3 লেভেলৰ তাৰ কাৰণে কোৱেশ্চন আনসাৰ আমি ডিসকাস কৰিম লাষ্ট মোমেন্ট ৰিভিজন ক্লাস হয় ভিডিও সম্পূৰ্ণকৈ চাওক আৰু ভিডিওৰ আপডেট সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো যদিহে সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি থব ওকে যেহেতু পৰীক্ষা পালেহিয়েই সো অল দা ভেৰি বেষ্ট ফৰ ইউ এক্সাম সকলে ভালকে পৰীক্ষা দিবা টেনশন নলবা ধুনিয়াকে সিল হৈ পেলাই ভালকে পৰীক্ষাটো দিবা ৰিজাল্ট কি হয় পিছত দেখা যাব ৰিজাল্টলৈ বৰ বেছি মাথা মাৰি থাকিবলৈ নালাগে যেহেতুকে সকলে ষ্টাডি কৰিছা তো এক্সামটো নিজৰ হিচাপত ভালদৰে দিবা কোৱেশ্চন নম্বৰ আজি 1 টোত আছে স্টাৰ্ট কৰিছো ওকে which of the following state is called as tiger state of India which of the etu hobo lagisile which of the okay which of the following state is called as tiger state boli koa hoy bharator kunkhon hoy Uttar Pradesh Madhya Pradesh Uttarakhand Gujarat correct answer ki hobo option B hobo শুদ্ধ উত্তৰ মধ্য প্ৰদেশক কোৱা হয় টাইগাৰ ষ্টেট কাৰণ ইয়াত সকলোতকৈ বেছি বাঘ এতিয়ালৈকে পোৱা যায় okay next which of the following state does not share border with Myanmar তলৰ কোনখন ৰাজ্যই মিয়ানমাৰৰ লগত বৰ্ডাৰ শেয়াৰ নকৰে ইয়াত আছে মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম তো কাৰেক্ট আনসাৰ হ'ব কি মেঘালয়ে সীমা শেয়াৰ নকৰে বাকি নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু অৰুণাচল প্ৰদেশে কৰে টোটাল 4খন ৰাজ্যই কৰে ঠিক আছে ত্ৰিপুৰা আসাম আৰু মেঘালয়ে সীমা শেয়াৰ মিয়ানমাৰৰ লগত নকৰে ওকে মনত থাকিব নেক্সট কোৱেশ্চনটো আছে which is India's first solar city প্ৰথমখন solar city ভাৰতৰ কোনখন হয় কি হ'ব কাৰেক্ট আনসাৰ will be option A Shanxi হয় প্ৰথম solar city খন হৈছে Shanxi ঠিক আছে next in which year Anwara Taimur became the Assam first and only female chief minister কোনটো বছৰত Anwara Taimur আমাৰ অসমৰ একমাত্ৰ ফিমেল চিফ মিনিষ্টাৰ আছিল তেখেত কিমান চনত আমাৰ মুখ্যমন্ত্ৰী হৈছিল অসমত তেখেত আছিল option A 1980 Next আছে Mahatma Gandhi was first arrested during Satyagraha in Mahatma Gandhi Satyagraha কৰি পেলাই প্ৰথমবাৰ কেতিয়া এৰেষ্ট হৈছিল কিমান চনত 1906 1908 1917 1920 কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰ হ'ব অপচন বি 1908 তেতিয়া তেখেতে ক'ত আছিল সাউথ আফ্ৰিকাত আছিল ওকে নেক্সট the first Indian selected for Indian civil service প্ৰথম গৰাকী ভাৰতীয় যে ইণ্ডিয়ান সিভিল সাৰ্ভিসত সিট পাইছিল তেখেত কোন হয় ৰবীন্দ্ৰনাথ টেগৰ সত্যেন্দ্ৰনাথ টেগৰ শশীদানন্দন সিনহা নে অবনীন্দ্ৰনাথ টেগৰ কি হ'ব কাৰেক্ট আনসাৰ হ'ব অপচন বি সত্যেন্দ্ৰনাথ টেগৰ ওকে শশীদানন্দন সিনহা আছিলে কোন টেম্পৰাৰী প্ৰেসিডেন্ট আছিলে কিহৰ আমাৰ কনস্টিটিউয়েন্ট এসেম্বলি টেম্পৰাৰী প্ৰেসিডেন্ট আছিল শশীদানন্দন সিনহা ওকে ঠিক আছে Sarojini Naidu took part in which roundtable conference very important তো মহিলা আছিলে তেখেত একমাত্ৰ যি ৰাউণ্ডটেবল কনফাৰেন্সত অংশগ্ৰহণ কৰিছিল তেখেতে কোনখন ৰাউণ্ডটেবল কনফাৰেন্সত অংশগ্ৰহণ কৰিছিল ফাৰ্স্ট সেকেন্ড থাৰ্ড তো ৰাউণ্ডটেবল কনফাৰেন্স তিনিখন হৈছিল আমি জানো তো তেখেতে অংশগ্ৰহণ কৰিছিল সেকেন্ড ৰাউণ্ডটেবল কনফাৰেন্সত তেখেতে অংশগ্ৰহণ কৰিছিল তিনিখন ৰাউণ্ডটেবল কনফাৰেন্সত অংশগ্ৰহণ কৰা একমাত্ৰ ব্যক্তিগৰাকী আছিল বি আৰ আম্বেদকাৰ মহাত্মা গান্ধীও কৰিছিল সেকেন্ডখনত এটো আমি জানো ওকে Next, in which movement Mahatma Gandhi make the first use of hunger strike as weapon? কোনটো মুভমেন্টত গান্ধীজিয়ে কি কৰিছিল ভোক হৰতাল কৰিছিল প্ৰথমটো ভোক হৰতাল কোনটো মুভমেন্টত তেখেতে কৰিছিল চম্পাৰণ আহমেদাবাদ নন কোঅপাৰেশন সিভিল ডিসঅবিডিয়েন্স কি হ'ব কাৰেক্ট আনসাৰ অপচন বি হ'ব আহমেদাবাদ মিল্ক ষ্ট্ৰাইক 1918 চনত যেটো হৈছিল চম্পাৰণটো 1917 চনত হৈছিল বহুত বাৰ কলো নন কোঅপাৰেশন 1920 সিভিল ডিসঅবিডিয়েন্স কিমান চনত হৈছিল এটো কমেন্ট সেকশনত কমেন্ট কৰিবা হোমৱৰ্ক হয় সিভিল ডিসঅবিডিয়েন্স মানে হৈছে কোনটো মুভমেন্ট যেটো নিমখ আন্দোলন এইটো কিমান চনত হৈছিল কমেন্ট সেকশনত কমেন্ট কৰিবা নেক্সট পুংছলাম ইজ এ ফোক ডান্স অফ হুইচ ষ্টেট কোনখন ৰাজ্যৰ এটা ফোক ডান্স হয় পুংছলাম মণিপুৰ আসাম অন্ধ্ৰ প্ৰদেশ কেৰালা কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰ হ'ব অপচন এ মণিপুৰৰ হয় এইটো ফোক ডান্স পুংছলাম ওকে নেক্সট আছে ট্ৰেডিশনাল বেম্বো ডান্স অফ মণিপুৰ ইজ কল্ড
এইটো একচুৱেলি মণিপুৰ নহয়, এইটো মিজোৰাম হ'ব লাগিছিলে, এইটো মিজোৰাম হ'ব লাগিছিলে। ঠিক আছে, ট্ৰেডিশ্যনেল বেম্বো ডান্স, এইটো মিজোৰামৰ যিটো বেম্বো ডান্স আছে সেইটো কি বুলি কোৱা হয়? সেইটো কোৱা হয় অপশ্যন চি চিৰাও ডান্স বুলি। চিৰাও, যিটো বাঁহ লৈ পেলাই যিটো নৃত্য প্ৰদৰ্শন কৰে তেওঁলোকে, সেইটো মিজোৰামৰ হয়, অ'কে, মণিপুৰৰ নহয়। নেক্সট কুৱেশ্যন নম্বৰ 11, হুইচ ইণ্ডিয়ান ৰিচিভড নোবেল পিচ প্ৰাইজ আফটাৰ মাদাৰ টেৰেছা? মাদাৰ টেৰেছাৰ পিছত আমাৰ ভাৰতীয় এগৰাকী কোন হয় যিয়ে সাহিত্যৰ নোবেল বঁটা পাইছিলে, আৰু তেখেত হয় কোন? অপশ্যন চি কৈলাশ সত্যাৰ্থী। অ'কে, নেক্সট, টু হুম ডিড মহাত্মা গান্ধী গিভ দ্য টাইটেল দীনবন্ধু? দীনবন্ধু উপাধিটো মহাত্মা গান্ধীয়ে কাক দিছিলে? C.F. Andrews, Rabindranath Tagore, Rajendra Prasad, Khan Abdul Ghaffar Khan. Correct answer option A, C.F. Andrews. Next question, which among the following did not receive Bharat Ratna? তলৰ কোনগৰাকী ব্যক্তিয়ে ভাৰত ৰত্ন নাই পোৱা সুধিছে। ইয়াতে আছে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, শচীন তেণ্ডুলকাৰ, অটল বিহাৰী বাজপেয়ী। শুদ্ধ উত্তৰ হ'ব কি? অপশ্যন এ, মহাত্মা গান্ধীয়ে নাই পোৱা ভাৰত ৰত্ন, বাকী কেইগৰাকীয়ে পাইছে। নেক্সট, অৰুন্ধতী ৰয় ইজ দ্য ৰেচিপিয়েণ্ট অফ হুইচ ইণ্টাৰনেশ্যনেল এৱাৰ্ড? অৰুন্ধতী ৰয় তেখেতে কোনখন কিতাপৰ কাৰণে তেখেতে কোনটো এৱাৰ্ড পাইছে? তলৰ দিয়া অপশ্যনকেইটাৰ ভিতৰত নোবেল, পুলিটজাৰ, বুকাৰ, গ্ৰেমি। কাৰেক্ট এনচাৰ অপশ্যন চি, বুকাৰ প্ৰাইজ পাইছে। আৰু যিখন পুথিৰ কাৰণে তেখেতে বুকাৰ প্ৰাইজ পাইছিলে সেইখন হয় কি? গড অফ স্মল থিংছ, গড অফ স্মল থিংছ। অ'কে, ভেৰি ইম্পৰ্টেণ্ট। সাগা দাৱা ইজ এ ফেষ্টিভেল অফ হুইচ ষ্টেট? এইটো কোনখন ৰাজ্যৰ এটা ফেষ্টিভেল হয়? সাগা দাৱা ত্ৰিপুৰা, ছিকিম, অৰুণাচল প্ৰদেশ, হিমাচল প্ৰদেশ। কাৰেক্ট এনচাৰ উইল বি অপশ্যন বি, ছিকিম। নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগত আমাৰ যিখন মক টেষ্ট ছিৰিজ PDF আছে, এইখন যিখনৰ মূল্য হৈছে মাত্ৰ ₹75, য'ত আপুনি 300টা প্ৰশ্ন পাব মক টেষ্ট আকাৰত। ইয়াতে দিয়া আছে GK ছ'চিয়েল ষ্টাডিজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত। যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে হোৱাটছএপ নাম্বাৰ স্ক্ৰীনত দি দিছোঁ। এই নাম্বাৰটোত হোৱাটছএপ কৰিবলৈ আপুনি PDFটো ক্ৰয় কৰিব পাৰিব, নাইবা ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাত গৈ পেলাই ল'ব পাৰিব। আৰু আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া হৈছে। যিসকলে গ্ৰুপত জইন হ'ব বিচাৰা তোমালোকে গ্ৰুপটোত জইন হ'ব পাৰিবা। নেক্সট কুৱেশ্যন, পৰাক্ৰম দিৱস ইজ অবজাৰ্ভড অন? পৰাক্ৰম দিৱস, এই দিৱসটো কেতিয়া পালন কৰা হয় আৰু এইটো কি হয়? নেতাজী আমাৰ সুভাষ চন্দ্ৰ বসুৰ জন্ম দিৱসৰ দিনা পালন কৰা হয় পৰাক্ৰম দিৱস। আৰু এইটো পালন কৰা ডেটটো হৈছে কিমান? অপশ্যন এ, 23 জানুৱাৰী। অ'কে, 23rd জানুৱাৰী। নেক্সট, নেশ্যনেল গাৰ্ল চাইল্ড ডে কিমান তাৰিখে পালন কৰা হয়? নেশ্যনেল গাৰ্ল চাইল্ড ডে, তো আমি পৰাক্ৰম দিৱস পালন কৰোঁ 23 জানুৱাৰী, আৰু তাৰ পাছদিনাখন অৰ্থাৎ 24 জানুৱাৰীত আমি পালন কৰোঁ নেশ্যনেল গাৰ্ল চাইল্ড ডে। ক্লিয়াৰ? মনত থাকিব। মীনাক্ষী টেম্পল ইজ লোকেটেড অন হুইচ ষ্টেট? কোনখন ৰাজ্যত আছে মীনাক্ষী টেম্পল? কোনখন ৰাজ্যত আছে? তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কেৰালা, কৰ্ণাটক। কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, তামিলনাডুত আছে। নেক্সট, দ্য পাৰ্লিয়ামেণ্ট অফ আফগানিস্তান ইজ কল্ড এজ? আফগানিস্তানৰ পাৰ্লিয়ামেণ্টখনক কি বুলি কোৱা হয়? তো আফগানিস্তানৰ পাৰ্লিয়ামেণ্টখনক কোৱা হয় চুৰা। ডায়েট ক'ৰ হয়? জাপানৰ হয়। মজলিছ ক'ৰ হয়? ইৰাণৰ হয়। অ'কে, মনত থাকিব। ঠিক আছে। নেক্সট, ইন হুইচ চিটি অফ ইণ্ডিয়া দ্য অনলি টেম্পল অফ ব্ৰহ্মা ইজ ছিটুৱেটেড? ব্ৰহ্মাৰ একমাত্ৰ মন্দিৰটো ভাৰতৰ কোনখন চহৰত আছে? শুদ্ধ উত্তৰ কি হ'ব? পুষ্কৰ, দেৰাডুন, গেংটক, জয়পুৰ। কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, পুষ্কৰ। নেক্সট, পুষ্কৰ ক'ত আছে? ৰাজস্থান। নেক্সট কুৱেশ্যন, আমি 21ৰ পৰা বাকী যিখিনি কুৱেশ্যন হ'ব সেইখিনি ইংলিছ গ্ৰামাৰৰ ওপৰত থাকিব। অ'কে, ইংলিছ গ্ৰামাৰৰ ওপৰত নেক্সট কুৱেশ্যন থাকিব। প্ৰথম 5টা থাকিব চিননিম, ডেট মিনছ সমাৰ্থক শব্দ। প্ৰথম 5টা আমি আলোচনা কৰিম চিননিম। চিননিম অফ এবাণ্ডন, এবাণ্ডনৰ সমাৰ্থক শব্দটো কি হয়? অ'কে, তো এবাণ্ডন মানে হৈছে কিবা এটা কাম তুমি কৰি আছা, সেইটো আধাতে এৰি দিয়া, ষ্টপ কৰি দিয়া। অ'কে, ষ্টপ কৰি দিয়া। এবাণ্ডনৰ মিনিং হৈছে ষ্টপ কৰা। তো ইয়াৰে সমাৰ্থকটো সুধিছে। ইয়াতে আছে ফৰছেক, কিডনেপ, ৰানৱে, ফাৰৱে। কি হ'ব কাৰেক্ট এনচাৰ? শুদ্ধ হ'ব ফৰছেক। ইয়াৰো মিনিংটো হৈছে ষ্টপ কৰা। অ'কে, নেক্সট কুৱেশ্যন আছে। কুৱেশ্যন নম্বৰ ইয়াতে আছে এধৰ। এধৰৰ চিননিমটো কি হয়? অ'কে, এধৰৰ চিননিম কি হয়? এছে হেট, এবষ্ট্ৰাক্ট, ইম্পচিবল, ইমপাৰফেক্ট। এধৰ মানে হৈছে ঘৃণা কৰা। তো ইয়াতে গমেই পালা তোমালোকে কৈ দিয়াৰ লগে লগে এধৰ মিনছ হৈছে ঘৃণা কৰা, ডেট মিনছ হেট।
হেড হ'ব ইয়াৰে সমাৰ্থক শব্দটো নেক্সটটোত আছে কি এডভান্টেজ এডভান্টেজ মানে কি লাভ হোৱা এডভান্টেজৰ অসমীয়াটো ক'বলৈ হ'লে হ'ব লাভ তো ইয়াত আছে চেঞ্জ পাৰমিট বেনিফিট স্কিলফুল কোনটো হ'ব অপশ্যন চি হ'ব বেনিফিট হ'ব ওকে তাৰপিছত আছে অল্টাৰ অল্টাৰ মিন্স কি অল্টাৰ মিন্স কিবা এটা বস্তু চেঞ্জ কৰা ওকে অল্টাৰ কৰা ডেট মিন্স ইয়াত আছে ট্ৰান্সফৰ্ম ইলেক্ট ডিষ্টিংগুইছড নটিচিয়েবল তো কি হ'ব কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ট্ৰান্সফৰ্ম কৰা তাৰপিছত আছে এণ্টনিম আছে নেক্সট আমি এণ্টনিমৰ ওপৰত কুৱেশ্যন আছে প্ৰথমতে সুধিছে এণ্টনিম অফ এক্সপ্লিচিট এক্সপ্লিচিটৰ বিপৰীত শব্দটো কি হয় ইয়াতে আছে এম্বিগুয়াছ ইমিউন ইনভেণ্ট এবজৰ্বড এক্সপ্লিচিটৰ মিনিংটো হৈছে স্পষ্ট অসমীয়াত ক'বলৈ হ'লে ইয়াৰে মিনিংটো হৈছে স্পষ্ট স্পষ্ট তো ইয়াতে সুধিছে কি বিপৰীত সুধিছে এণ্টনিম সুধিছে ইয়াৰে বিপৰীত কি হ'ব অস্পষ্ট তো অস্পষ্ট হ'লে কি হ'ব এম্বিগুয়াছ এম্বিগুয়াছ হ'ব ইয়াৰে শুদ্ধ উত্তৰ ইমিউন ইনভেণ্ট আৰু এবজৰ্ব নহয় ওকে নেক্সট আছে ইমিউন ইমিউনৰ বিপৰীত শব্দ সুধিছে তো ইমিউন মানে কি ইমিউন মানে হৈছে শক্তিশালী ইমিউন মানে হৈছে শক্তি তো ইয়াতে বিপৰীত যিহেতুকে সুধিছে বিপৰীত সুধিলে ষ্ট্ৰং নহয় ষ্ট্ৰঙৰ বিপৰীত কি হ'ব উইক হ'ব ইমিউন মানে ইমিউনৰ বিপৰীতটো হৈছে উইক নেক্সট সুধিছে কি ব্লিক ব্লিক মানে কি ব্লিক মানে হৈছে আন্ধাৰ ক'বলৈ হ'লে ডেট মিন্স তো ইয়াৰে কাৰেক্টটো কি হ'ব ইয়াৰে কাৰেক্টটো গমেই পাইছে অপশ্যন চাই পেলাই ইয়াত আছে ব্ৰাইট ডাৰ্ক ডাল ফিয়াৰ অপশ্যন হ'ব এই হ'ব শুদ্ধ উত্তৰ ব্ৰাইট পোহৰ নেক্সট ব্লিকৰ একজেক্ট মিনিংটো একচুৱেলি আন্ধাৰতকৈ বেৰং যিটো ৰং নাইকিয়া বেৰং বুলিও কোৱা হয় ৰং নাইকিয়া বুলিতো সেইটোৰো হয় তো ইয়াৰে কাৰেক্ট এইটোৱে হয় ব্ৰাইটটোৱে হয় বাৰু এনচাৰ নেক্সট কুৱেশ্যনটোত আছে ইনচলেণ্ট ইনচলেণ্ট মিনছ ইয়াৰে বিপৰীতটো সুধিছে ওকে বিপৰীতটো সুধিছে তো ইয়াৰে হাম্বল ষ্টুপিড চিভিল প্ৰাউড ইনচলেণ্টৰ মিনিংটো হৈছে ক'বলৈ হ'লে বদতমিজ যিটো কোৱা হয় বেয়া যিটো অৰ্থত বুজায় তো ইয়াৰে বিপৰীত কি হ'ব বিপৰীত হ'লে হ'ব হাম্বল হাম্বল মিনছ দয়ালু ষ্টুপিডটো ইয়াৰ লগত একেই মিনিং হয় চিভিলটো ইয়াৰ লগত একো ৰিলেটেড নহয় প্ৰাউডটো নহয় তো হাম্বল হ'ব শুদ্ধ উত্তৰ নেক্সট কনকাৰ কনকাৰ মিনছ সহমত দিয়াটোক কোৱা হয় কনকাৰ ইয়াৰে বিপৰীত সুধিছে যেতিয়া কি হ'ব ডিছএগ্ৰী হ'ব কাৰেক্ট ওকে তাৰপিছত নেক্সটটোত কি আছে টু স্প্লিট হেয়াৰ্ছ এইটো হৈছে ইয়াৰে কাৰেক্ট মিনিংটো কি হয় ক'ব লাগিব তো ইয়াতে আছে টু কোৱাৰেল বিটাৰলি টু কমপ্লেইন এবাউট ভেৰি স্মল ডিটেইল টু আৰ্গিউ এবাউট ট্ৰিফিলছ টু ষ্টাডি এবাউট এভৰি ডিটেইল টু স্প্লিট হেয়াৰৰ যিটো মিনিং হয় সেইটো হৈছে কিবা এটা সৰু কথাতেই কমপ্লেইন কৰা যিটো মিনিং হয় সেইটো হ'ব অপশ্যন বি টু কমপ্লেইন এবাউট ভেৰি স্মল ডিটেইল ইয়াতে এইটোকে কোৱা হয় টু স্প্লিট হেয়াৰ্ছ ঠিক আছে নেক্সট মৰেলি বেড অৰ এভিল এইটোক কি কোৱা হয় এটা শব্দত ডিপ্ৰেভড ইণ্টেলিজেণ্ট ফাষ্টিডিয়াছ ক্ৰুচিয়েল তো কাৰেক্ট এনচাৰ কি হ'ব তো এইটোক বুজাবলৈ যিটো এটা শব্দ হয় যিটো বেড নাইবা এভিলক বুজাবলৈ যিটো এটা শব্দ হয় সেইটো হৈছে অপশ্যন এ ডিপ্ৰেভডটোৱে বুজায় যিটো মৰেলি বেড হয় নাইবা এভিল হয় ওকে নেক্সটটোত কি আছে পাৰ্চন ফণ্ড অফ ডেলিচিয়াছ ফুড যিয়ে ডেলিচিয়াছ ফুড খাবলৈ ভাল পায় আহাৰ টেষ্টি খানা খাবলৈ যিয়ে বহুত ভাল পায় সেই ব্যক্তিগৰাকীক কি বুলি কোৱা হয় এপিকিয়ৰ এপিছড এপিডেমিক এপিথেট কি হ'ব কাৰেক্ট এনচাৰ অপশ্যন এ হ'ব এপিকিয়ৰ হ'ব ওকে তাৰপিছত নেক্সট চি এগ্ৰিড ডেজ দ্য আইডিয়া অফ আৱাৰ চিফ কুক য়েষ্টাৰডে ইয়াতে আছে কি প্ৰিপজিশ্যন তাই কি কৰিছে ইয়াতে এগ্ৰি কৰিছে চিফ কুকজনৰ আইডিয়া য়েষ্টাৰডে এগ্ৰিৰ পাষ্ট টেন্সত আছে এগ্ৰিড তো ইয়াতে খালী ঠাইত কি হ'ব অফ টু ইন অভাৰ তো এগ্ৰিৰ লগত কি হয় সদায় টু হয় চি এগ্ৰিড টু দ্য আইডিয়া অফ আৱাৰ চিফ কুক য়েষ্টাৰডে আৰু আজি যিটো 35 নম্বৰ লাষ্ট কুৱেশ্যন ইয়াত মোক হোৱাটছএপত মোৰ ষ্টুডেণ্ট এজনে কমেণ্ট কৰিছিলে চিন্স আৰু ফৰ এই দুটাৰ বিষয়ে ক'বলৈ অকণমান মোক জনাই দিছিলে চিন্স আৰু ফৰ ইয়াৰে ডিফাৰেঞ্চটো কি হয় চিন্স আৰু ফৰ তো মই আজি এইটো কুৱেশ্যন সেইকাৰণে লৈ আহিছোঁ গোটেইখিনি মই বুজাই দিম ডিটেইল ৱাইজ
ইয়াৰ পিছত আৰু তোমালোকৰ প্ৰব্লেম নাথাকিব সিন্স আৰু ফৰৰ মাজত ওকে তো ফাৰ্ষ্ট আমি কুৱেশ্যনটো চাই লওঁ তো প্ৰথম কুৱেশ্যনটোত আছে আই এম ৱৰ্কিং হেয়াৰ ডেছ 5 days ইয়াতে কি হ'ব ফৰ হ'বনে সিন্স হ'ব ফৰ হ'বনে সিন্স হ'ব অভাৰ আৰু আনটিলটো ইয়াতে নহয় এইটো এলিমিনেট কৰক ফৰ হ'বনে সিন্স হ'ব তো ইয়াতে হ'ব কি ফৰ হ'ব কিয় ফৰ হ'ব সেইটো মই বুজাই আছোঁ তো ইয়াতে হ'ব আই এম ৱৰ্কিং হেয়াৰ ফৰ 5 days ফৰ আৰু মই বেলেগ এখন স্লাইড লৈ লৈছোঁ তেতিয়া বুজাবলৈ ইজি হ'ব okay just give me 1 second for আৰু since okay তো for কেতিয়া ইউজ হয় আৰু since কেতিয়া ইউজ হয় for ইউজ হয় length of time হলে ইউজ হয় for যেনেকৈ length of time তো মই বুজাই আছোঁ কেনেকৈ হ'ব আৰু since ইউজ হয় since তো মই আগতে কৈ দিওঁ since ইউজ হয় কেতিয়া definite point of time এটা point of timeত ইউজ হয় since তো for to ইউজ হয় কেতিয়া তাৰ আগত since to কেতিয়া ইউজ হয় আগতে জানি ল'লে বেছি আপোনালোকৰ সুবিধা হ'ব since point of time means এটা point of time 7টা বাজিছে গধূলি 7টা বাজিছে ডাইৰেক্ট point of time কি হ'ব since হ'ব মানডে যদি থাকে ডাইৰেক্ট কি কথা কৈছে এটা দিনৰ কথা কৈছে মানডে since হ'ব ওকে তেনেকুৱা for কেতিয়া হয় for যদি হয় ধৰি লোৱা কোনো এটা কাম মই ৰাতিপুৱা 9 বজাৰ পৰা কৰি আছোঁ কিমান টাইমলৈকে সেই কামটো কৰি শেষ কৰিছোঁ 11 বজালৈকে 9টাৰ পৰা 11লৈকে মই কাম কৰিছোঁ তো 9টা বজাটো কি হয় পইণ্ট অফ টাইম হয় 11 বজাটো কি হয় পইণ্ট অফ টাইম হয় বা তাৰ মাজৰ যিখিনি সময় 9টা বজাৰ পৰা 11টা বজালৈ কিমান হয় 2 ঘণ্টা হয় এই মাজৰ যিটো 2 আৱাৰ্ছ সেই 2 আৱাৰ্ছটো কি হয় লেংথ অফ টাইম হয় ডিউৰেশ্যন হয় সেই 2 ঘণ্টাটো হৈছে ডিউৰেশ্যন এই 2 ঘণ্টাটো হৈছে লেংথ অফ টাইম আৰু তেনেকুৱাবিলাকত ইউজ হয় কি ফৰ যেনেকৈ 2 days 2 hours 1 week এসপ্তাহটো এটা ডিউৰেশ্যন হয় এটা বাৰৰ পৰা নেক্সট বাৰটোলৈকে এসপ্তাহ হয় তো সেইটো এটা ডিউৰেশ্যন হয় তো তেনেকুৱাবিলাকত ইউজ হয় ফৰ ডিউৰেশ্যন যদি থাকে লেংথ অফ টাইম যদি থাকে তেতিয়া হ'ব ফৰ আৰু যদি ডাইৰেক্ট টাইম এটা বুজাই দিয়ে 7টা বজাত বা মানডে সানডে তেনেকুৱাবিলাকত ইউজ হয় সিন্স তো আমাৰ বাক্যটো আছিলে কি ক্লিয়াৰ হ'ল এইখিনি বুজি পালা মোক যিয়ে পাৰ্চনেলি মেছেজ কৰিছিলে যদি তুমি চাইছা ভিডিঅ'টো তেতিয়াহ'লে তুমি ভালকৈ বুজি পাবা তো এইটো কুৱেশ্যনটো আছিলে কি আমি কৰিলোঁ অলৰেডি আই এম ৱৰ্কিং হেয়াৰ ডেছ 5 days তো কি হ'ব কাৰেক্ট এনচাৰটো আমি ক'লোঁ ফৰ হ'ব কিয় কাৰণ এটা ডিউৰেশ্যন বুজাইছে লেংথ অফ টাইম বুজাইছে 5 days 5 daysটো কি হয় ফৰ হ'ব যদি ইয়াতে ক'লেহেঁতেন I am working here dash Monday but dash last Monday যদি থাকিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন since হ'লহেঁতেন কাৰণ এটা পইণ্ট অফ টাইম বুজাই দিছে লাষ্ট মানডে ওকে ক্লিয়াৰ এইখিনি ঠিক আছে তো এইখিনিয়ে ডিফাৰেঞ্চ হয় since আৰু ফৰৰ মাজৰ ডিফাৰেঞ্চটো হৈছে এইটো আই হোপ ক্লিয়াৰ হৈছে তোমালোকৰ ওকে চ' আজিৰ ভিডিঅ'টোৰ কাৰণে কুৱেশ্যন এনচাৰ এইখিনি হয় কেনে পালা ভিডিঅ'টো তোমালোকৰ ফিডবেকবিলাক আমাক জনাবা কমেণ্ট ছেকশ্যনত আৰু যিসকলে ছাবস্ক্ৰাইব নাই কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা যাতে নেক্সট ভিডিঅ'ৰ আপডেটছসমূহ তোমালোকে সময়মতে পাই থাকা চ' টিল দেন কিপ লাৰ্ণিং কিপ শ্বেয়াৰিং থেংক ইউ